বিষয়ববীয়াসকলে কৈ গ'ল। আজি যে আমাৰ প্ৰতিবাদ ডালমিয়াই যে আমাৰ লগত যি অন্যায় অত্যাচাৰ চলাই আছে, সেইকাৰণে আজি প্ৰতিবাদ। যেতিয়া আমাৰ 590 টকা আছিলে ভাড়া, তেতিয়া তেওঁলোকে মানে অনলাইন বিলিং কৰিছিলে। এই অনলাইন বিলিং কৰি পেলাই তেওঁলোকে কৈছে অনলাইন বিলিং কৰি আপোনালোকৰ যি ৰেট হ'ব সেই ৰেট মতে আপোনালোকৰ গাড়ী চলাব। যদি অনলাইন বিলিং কৰিছে, কৰাৰ পিছত এটা পাৰ্টিয়ে পাইছিলে, এতিয়া 10টা পাৰ্টিয়েও গাড়ী চলাই আছে। আৰু আমাৰ গাড়ীবিলাক বহাই পেলাই তেওঁলোকে বাহিৰৰ পৰা গাড়ী আনি চলাই আছে। গতিকে এইটোতো আমি মানি ল'ব নোৱাৰোঁ। যদি অনলাইন বিডিং হৈছিলে, অনলাইন বিডিং হ'লে এটা পাৰ্টিয়ে পাইছিলে, এটা পাৰ্টিয়ে গাড়ী চলাব লাগিছিলে। এতিয়া 10টা পাৰ্টিয়ে 10টা ট্ৰেন্সপৰ্টিংকে কেনেকৈ গাড়ী চলাই আছে? সেইটো আমাৰ মূল কথা, আমাৰ মূল দাবী। আমাৰ শুনক, এতিয়ালৈকে আমাৰ এই যে চৰকাৰে বান্ধি দিয়া যিটো ৰেট, এইটো আমি যদি নাপাওঁ, আৰু আমাৰ 357খন গাড়ী আছে, এই গাড়ীখন আমাৰ চলিব লাগিব। যেতিয়ালৈকে এই আমাৰ দাবীবিলাক নামানিব, তেতিয়ালৈকে আমাৰ প্ৰতিবাদ, আমাৰ কাৰ্যসূচী চলি থাকিব। অসম চৰকাৰে এডভান্টেজ অসম পাতিছে। এডভান্টেজ অসম পাতি বিভিন্ন জাগাৰ পৰা, বিভিন্ন ৰাজ্যৰ পৰা কোম্পানীবোৰ মাতি আনিছে অসমলৈ। ই আমাৰ কাৰণে ভাল খবৰ। ইয়াৰ দ্বাৰা অসম চৰকাৰে থলুৱা ৰাইজক সংস্থাপন দিব বিচাৰিছে তথা অসম ৰাজ্যখনক টনকিয়াল কৰিব বিচাৰিছে। কিন্তু দুৰ্ভাগ্যৰ বিষয় যে লংকাস্থিত ডালমিয়া চিমেণ্ট কোম্পানীয়ে থলুৱা বিৰোধী নীতি গ্ৰহণ কৰিছে। ডালমিয়া কোম্পানীৰ বহুদিন আগৰ পৰা চলি থকা আমাৰ ট্ৰাকসমূহক ওলাই দিছে, ওলাই দি বহিৰাজ্যৰ গাড়ীসমূহক ইয়াত চলিবলৈ সুবিধা দিছে। এই চলগতে আমাৰ লংকাৰ অৰ্থনৈতিক অৱস্থাটো বেয়া হৈ গ'ল। আমাৰ লংকাত থকা গাড়ীবোৰ EMI দিব পৰা নাই, ল'ৰা ছোৱালীক শিক্ষাৰ খৰচ দিব পৰা নাই, নিজৰ খোৱা বোৱাৰ ব্যৱস্থা কৰিব পৰা নাই। আজি লংকাৰ অৰ্থনৈতিকভাৱে বিপদগ্ৰস্ত হৈ গ'ল। লংকাৰ ট্ৰাক মালিকসকলৰ গাড়ীবোৰ ফাইনেন্সাৰে টানি লোৱাৰ অৱস্থা হৈছে। আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাম যে আমাৰ লংকাৰ তথা থলুৱা জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত ৰখাৰ বাবে তেওঁ এটা পদক্ষেপ গ্ৰহণ কৰিব লাগে। তথা ডালমিয়া চিমেণ্ট কোম্পানীকো আমি পুনৰবাৰ অনুৰোধ জনাম যে ডালমিয়া কোম্পানীয়ে আমাৰ থলুৱা ৰাইজৰ কথা চিন্তা কৰি আমাৰ লংকাৰ গাড়ীসমূহ চলাৰ ব্যৱস্থা কৰি দিব লাগে। আজি আপোনাৰ যিটো প্ৰতিবাদ কৰিছে, প্ৰতিবাদ মূল দাবী কি? মূল দাবী, ইতিমধ্যে আমাৰ চৰকাৰী কৰ্তৃপক্ষই ত্ৰিপাক্ষিকভাৱে DC অফিচত বহি এটা ৰেট নিৰ্ধাৰণ কৰি দিছে 450 টকা প্ৰতি টনে। এই 450 টকা আমি DC ছাৰৰ অনুৰোধত তথা প্ৰিন্সিপাল ছেক্ৰেটাৰী ছাৰৰ আদেশ মৰ্মে আমি মানি লৈছোঁ। আমাৰ যোনটো চৰকাৰে নিৰ্ধাৰণ কৰি দিছে, এই 450 টকাত যদি ভাড়া আমাক দিয়ে, আমি ইয়াতে সন্তুষ্ট, আৰু এই ভাড়াত আমি গাড়ী চলাবলৈ সাজু আছোঁ। আপোনালোকক যিটো চৰকাৰে যিটো নিৰিখ বান্ধি দিছে, সেইটো নিৰিখ কি ডালমিয়া কোম্পানীয়ে মানি লোৱা নাই? নাই, কোম্পানীয়ে মানি লোৱা নাই। অথচ কোম্পানীয়ে কোনো ধৰণৰ সুযোগো দিয়া নাই। কোম্পানীয়ে যোনটো ৰেট কৈ আছে 316 টকা ভাড়া বুলি কৈ আছে, 316 টকাত যদি আমি গাড়ী এটিভ মাৰোঁ, এটিভত মাত্ৰ আমাৰ 100 টকা বাচে। এখন গাড়ীৰ হাজিৰা কি 100 টকা হয় নেকি? 100 টকাত কোনো গাড়ী চলাব পাৰিব জানো? অসম চৰকাৰে এডভান্টেজ অসম পাতিছে। এডভান্টেজ অসম পাতি বিভিন্ন জাগাৰ পৰা, বিভিন্ন ৰাজ্যৰ পৰা কোম্পানীবোৰ মাতি আনিছে অসমলৈ। ই আমাৰ কাৰণে ভাল খবৰ। ইয়াৰ দ্বাৰা অসম চৰকাৰে থলুৱা ৰাইজক সংস্থাপন দিব বিচাৰিছে তথা অসম ৰাজ্যখনক টনকিয়াল কৰিব বিচাৰিছে। কিন্তু দুৰ্ভাগ্যৰ বিষয় যে লংকাস্থিত ডালমিয়া চিমেণ্ট কোম্পানীয়ে থলুৱা বিৰোধী নীতি গ্ৰহণ কৰিছে। ডালমিয়া কোম্পানীৰ বহুদিন আগৰ পৰা চলি থকা আমাৰ ট্ৰাকসমূহক ওলাই দিছে, ওলাই দি বহিৰাজ্যৰ গাড়ীসমূহক ইয়াত চলিবলৈ সুবিধা দিছে। এই চলগতে আমাৰ লংকাৰ অৰ্থনৈতিক অৱস্থাটো বেয়া হৈ গ'ল। আমাৰ লংকাত থকা গাড়ীবোৰ EMI দিব পৰা নাই, ল'ৰা ছোৱালীক শিক্ষাৰ খৰচ দিব পৰা নাই, নিজৰ খোৱা বোৱাৰ ব্যৱস্থা কৰিব পৰা নাই। আজি লংকাৰ অৰ্থনৈতিকভাৱে বিপদগ্ৰস্ত হৈ গ'ল। লংকাৰ ট্ৰাক মালিকসকলৰ গাড়ীবোৰ ফাইনেন্সাৰে টানি লোৱাৰ অৱস্থা হৈছে। আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাম যে আমাৰ লংকাৰ তথা থলুৱা জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত ৰখাৰ বাবে তেওঁ
এটা পদক্ষেপ গ্ৰহণ কৰিব লাগে তথা ডালমিয়া চিমেণ্ট কোম্পানীকো আমি পুনৰবাৰ অনুৰোধ জনাম যে ডালমিয়া কোম্পানীয়ে আমাৰ থলুৱা ৰাইজৰ কথা চিন্তা কৰি আমাৰ লংকাৰ গাড়ীসমূহ চলাৰ ব্যৱস্থা কৰি দিব লাগে। আজি আপোনাৰ যিটো প্ৰতিবাদ কৰিছে প্ৰতিবাদ মূল দাবী কি? মূল দাবী ইতিমধ্যে আমাৰ চৰকাৰী কৰ্তৃপক্ষই ত্ৰিপাক্ষিকভাৱে ডিচি অফিচত বহি এটা ৰেট নিৰ্ধাৰণ কৰি দিছে 450 টকা প্ৰতি টনে। এই 450 টকা আমি ডিচি ছাৰৰ অনুৰোধত তথা প্ৰিন্সিপাল ছেক্ৰেটাৰী ছাৰৰ আদেশ মৰ্মে আমি মানি লৈছোঁ। আমাৰ যোনটো চৰকাৰে নিৰ্ধাৰণ কৰি দিছে এই 450 টকাত যদি ভাড়া আমাক দিয়ে আমি ইয়াতে সন্তুষ্ট আৰু এই ভাড়াত আমি গাড়ী চলাবলৈ সাজু আছোঁ। আপোনালোকক যিটো চৰকাৰে যিটো নিৰিখ বান্ধি দিছে সেইটো নিৰিখ কি ডালমিয়া কোম্পানীয়ে মানি লোৱা নাই? নাই, কোম্পানীয়ে মানি লোৱা নাই, অথচ কোম্পানীয়ে কোনো ধৰণৰ সুযোগো দিয়া নাই। কোম্পানীয়ে যোনটো ৰেট কৈ আছে 316 টকা ভাড়া বুলি কৈ আছে, 316 টকাত যদি আমি গাড়ী এটিপ মাৰোঁ এটিপত মাত্ৰ আমাৰ 100 টকা বাচে। এখন গাড়ীৰ হাজিৰা কি 100 টকা হয় নেকি? 100 টকাত কোনো গাড়ী চলাব পাৰিব জানো? প্ৰতিবাদ আমাৰ ভাড়া লৈ পেলাই প্ৰতিবাদ। 2 ডিষ্ট্ৰিক্টৰ হাফলং আৰু হুজাই ডিষ্ট্ৰিক্টৰ ডিচি ছাৰ, SP ছাৰ আৰু DTO ছাৰ আৰু প্ৰিন্সিপাল ছেক্ৰেটাৰী সিহঁতে মিলি পেলাই এটা ভাৰ্চুৱেল মিটিং কৰিছে। মিটিং কৰি পেলাই আমাক 450 টকা ৰেট দিছিলে। সেই ৰেটটো আমি মানি লৈছোঁ, কিন্তু ডালমিয়াই মানা নাই। চৰকাৰে দিয়া ৰেটটো যদি ডালমিয়াই নামানে পৰিবহণ বিভাগে ৰেটটো দিছে 450, সেই ৰেটটো ডালমিয়াই মানা নাই। যিমান টাইমলৈকে এই ৰেটটো আমাৰ মানি নলয় সিমান টাইমলৈকে আমাৰ প্ৰতিবাদ চলি থাকিব। সবে জানে অত বছৰৰ পৰা উমৰাংচুৰ পৰা আমাৰ গাড়ীবিলাক জ্বলাই আমাৰ গাড়ী সম্পূৰ্ণ বৰবাদ কৰি আজি 30 বছৰ পৰা ডালমিয়াৰ কাম কৰাৰ পিছত ডালমিয়াই আজি আমাক এইটো পুৰস্কাৰ দিলে। ডালমিয়াৰ কথা মতে আমি লংকাবাসীয়ে গাড়ীবিলাক কিনি পেলাই বেংকৰ পৰা লোন লৈ পেলাই আমি গাড়ীবিলাক কিনিছিলোঁ। যোৱা 3 মাহৰ আগত আমি এনেকুৱা এটা আন্দোলন কৰিছিলোঁ। এই আন্দোলনত আমাৰ উপায়ুক্ত মহোদয় আহিছিলে, SP মহোদয় আহিছিলে, আহি পেলাই তেওঁ কৈছিলে যে 7 দিনৰ ভিতৰত আমি এইটো ছেটেলমেণ্ট কৰি দিম, আপোনালোকে এই আন্দোলনটো উঠাই লওক। আমি অস্থায়ীভাৱে উঠাই দিছিলোঁ। আমাৰ এটা ভৰসা আছিল। যেতিয়া আমাৰ উপায়ুক্ত মহোদয় আহিছে, SP আয়ুক্ত মানে আমাৰ যেতিয়া DC মহোদয়, SP মহোদয় আহি যেতিয়া আমাক বুজাইছিলে আমি ভৰসাত লৈছিলোঁ। তেওঁ আমাৰ DC মহোদয়ে কিন্তু যথেষ্ট চেষ্টা কৰিছে, আমাৰ স্থানীয় বিধায়কও চেষ্টা কৰিছে। গভৰ্ণমেণ্টৰ ফালৰ পৰা প্ৰিন্সিপাল ছেক্ৰেটাৰী হওক বা ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টৰ পৰা বিভিন্ন বিভাগীয় মুৰব্বীসকলে আমাৰ লগত ত্ৰিপাক্ষিক এটা ভাৰ্চুৱেল মিটিং পাতি পেলাই আমাৰ নোপোচায়, তথাপিও তেওঁলোকৰ সন্মানাৰ্থে আমি 450 টকাৰ ৰেটত আমি মানি লৈছিলোঁ। ডালমিয়া কোম্পানী কি কৰিছে, নলিনী সিং অহাৰ পিছত এনেকুৱা এটা চক্ৰান্ত কৰিছে যে ভাড়াটো এনেকুৱা লগাওঁ লংকাৰ মানুহে যাতে কোনো কাৰণতে গাড়ী নলগায়। আজি 315 টকা দি ভাড়া দি উমৰাংচুৰ পৰা গাড়ী যদি আমি কিলিংকাৰ কৰি আনো তেতিয়াহ'লে আমি পকেটৰ পৰা 400-500 টকা আৰু ভৰিব লাগিব। সেইটো কোনো কাৰণে তেওঁ জানি কৰি কামটো কৰিছে। আজি চাওক, চব অল ইণ্ডিয়াত লোকেল বুলি এটা শব্দ আছে। ফেক্টৰী যেতিয়া হৈছে তেতিয়া সদায় আমাক কৈছিলে যে এই ফেক্টৰী হোৱাৰ পিছত আমাৰ লংকাৰ গোটেই মানুহ বোলে ধনী হৈ যাম। কিন্তু তেওঁ পাঞ্জাৱৰ পৰা গাড়ী আনিছে, কেৰালাৰ পৰা আনিছে, তেওঁ হাৰিয়ানাৰ পৰা আনিছে, তেওঁ মেঘালয়, নাগালেণ্ড, ভাৰতৰ বিভিন্ন জেগাৰ পৰা গাড়ী আনি পেলাই লংকাত এই 450 গাড়ীক আজি 3 মাহৰ পৰা বহাই থৈ পেলাই একটা চক্ৰান্ত কৰি পেলাই আমি ভাতে মৰোৱাৰ কাৰণে তেওঁ জিতমূলক কামটো কৰি আছে। কিন্তু আমি কোনো কাৰণে এই নলিনী সিঙৰ এই উদ্ভণ্ডালী কুচক্ৰান্ত ডালমিয়াৰ এই দাদাগিৰি আমি কোনো কাৰণে আমি মানি নলওঁ। আমি এতিয়া ডালমিয়াৰ পথ বন্ধ কৰিছোঁ। এইটো আমাৰ অন্তিম আন্দোলন শুরু হয়েছে। আমি আগরবার তেনেকৈ বলছিলো, আমি DC মহোদয়ক সম্মান করে আমি আন্দোলন উঠাইতেছিলো। আজি আরম্ভ হয়েছে। ইয়ার পরে কিন্তু আমি গোটাই লঙ্কা হুজাইলে জিলার আমি চাক্কা বন্ধ কিন্তু করিম যেতিয়ালৈকে আমার সমস্যাবিলাক সমাধান নকৰিব। আমার যে ন্যায্য দাবি, এই দাবি যেতিয়ালৈকে নামানে এই আন্দোলন আমি কিন্তু এই ডালমিয়ার মুখতে আমি সীমাবদ্ধ নাৰাখো। আমি আজি চাওক, মেঘালয় হোক বিভিন্ন জায়গাত এই সমস্যাবিলাক শুরু হয়েছে। আমি কিন্তু অগণতান্ত্রিকভাবে একো কৰিব নাযাওঁ।
আমাৰ বেলেগ কোনো উদ্দেশ্য নাই আমাৰ হৈছে স্থানীয় যিবিলাক গাড়ী আমি ডালমিয়াই আমাক কিনাৰ কাৰণে উৎসাহিত কৰিছিল সেই গাড়ীবিলাক চলোৱা মানে থলুৱা মানুহখিনিক আপোনালোকৰ মূল দাবীটো হ'ল আপোনালোকক যিটো চৰকাৰে নিৰিখ বান্ধি দিছে এই নিৰিখ ভাড়াটো আমাক দিলে ডালমিয়াই মানা নাই এইটো মূল অভিযোগ মূল আমাৰ অভিযোগ এইটো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।